41 বছৰ বয়সত মাতৃত্বৰ সুখ অনুভৱ কৰিলে বৰষাৰাণী বিষয়াই। নিজৰ অনুৰাগীসকলক ভাল খবৰ দিলে বৰষাৰাণী বিষয়াই। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কাম্য। অভিনেত্ৰী বৰষাৰাণী বিষয়াই এক নতুন সপোনৰ কথা উল্লেখ কৰিছে। নিজৰ লগতে পৰিয়ালৰ এক দীৰ্ঘদিনীয়া সপোন। অভিনয় আৰু স্পষ্টবাদী কথা বতৰাৰ বাবে সকলোৰে মাজত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই দিলে এই ভাল খবৰটো। বিচাৰিছে ৰাইজৰ মৰম আৰু আশীৰ্বাদ। সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে নতুন যাত্ৰাৰ কথা উল্লেখ কৰিছে আৰু এই যাত্ৰা আটাইতকৈ স্মৰণীয় বুলি উল্লেখ কৰিছে। বৰষাৰাণী বিষয়াই সামাজিক মাধ্যমত লিখিছে, মই ভাবিছিলোঁ কেনেকৈ, কিন্তু মোৰ দেউতাই কৈছে তুমি পাৰিবা আৰু তুমি কৰিবা, সেইবাবে মই কৰিলোঁ। আচলতে এই পোষ্টটোৰ জৰিয়তে বৰষাৰাণী বিষয়াই এক সপোনৰ কথা উল্লেখ কৰিছে, কিয়নো বৰষাৰাণী বিষয়াই মাতৃত্বৰ সুখ অনুভৱ কৰাৰ লগতে দেউতাকৰ সৈতে যৌৱনে আমনি 2 চিনেমাখনতো অভিনয় কৰি যাব। নিউজ 6 ৰিপৰ্ট, আছাম মিডিয়া 24।